কৃষ্ণা কি হৈছে একো হোৱা নাই দাদা মোৰ দুইটা ল'ৰা ছোৱালী মূৰত পোক সোমাইছে আপোনালৈ মই চাহ আনো ৰ'বাচোন ৰ'বা চুমু তোৰ ইমান খং কেলেই উঠিছে ৰচোন ৰ তইতো মামুহঁতৰ ঘৰত থকাৰ কথা আছিলে কেলেই গুচি আহিলি নাথাকো কিয় থাকিম মোৰ কি নিজৰ ঘৰ নাই চুমু চুমু তই বৰ্তাৰক কেনেকৈ কৈছ যে ক্ষমা খোজ বৰ্তাৰক ক্ষমা খুজিবলৈ কৈছো নহয় মোৰ সন্মুখত ক্ষমা খোজ নুখোজো কিয় খুজিম মইতো একো মিছা কথা কোৱা নাই বায়ে ইখন ঘৰৰ পৰা খেদি নিয়া নিচিনা কেনে তোমালোকে মই ইখন ঘৰৰ পৰা খেদি দিবা ৰ'বাচোন কৃষ্ণা চুমু কি হৈছে তই কচোন চুমু বৰ্তা কি কৰিব খুজিছে এইবোৰ মৃতদেহ সৎকাৰ মৃতদেহ সৎকাৰ মা 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 অ মা উঠকচোন অ মা দেউতা অ দেউতা দেউতা কি হ'ল মা দেখোন এনেদৰে মোৰ ঘৰত পৰি গ'ল কি বা হৈছে ব'লাচোন ৰুমলৈ লৈ ব'লা মা 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 বহকচোন আপুনি বহক মা দেউতা আপুনি চিন্তা নকৰিব মই মাক নহৰু তেল মালিচ কৰি দিম ভাল পাই যাব বোৱাৰী কওক দেউতা মই তাইক মৰমতে মা বুলি মাতিছিলোঁ এতিয়াৰ পৰা তোমাক মা বুলি মাতিব পাৰিমনে কেনে কথা কৈছে দেউতা মোক আপুনি মা বুলিয়ে মাতিব কিন্তু আৰু সি ঘূৰি আহিব নহয় মানৱতা আনিব গৈছেতো তাইক মৰা মানুহ কেতিয়াবা ঘূৰি অহা দেখিছা আজিৰ পৰা তুমিয়ে আমাৰ একমাত্ৰ ছোৱালী সদায় আমাৰ ছোৱালী হৈয়ে থাকিবা বৰ্তা পালা তাইক নাই अस्तित्व सहयोग কৰিছে পেট সাফা আয়ুৰ্বেদিক চূৰণ পেট সাফা হৰ ৰোগ দফা হকিন্স প্ৰেছাৰ কুকাৰ্ছ আমুল দ্য টেষ্ট অফ ইণ্ডিয়া अस्तित्व सहयोग কৰিলে পেট সাফা আয়ুৰ্বেদিক চূৰণ পেট সাফা হৰ ৰোগ দফা হকিন্স প্ৰেছাৰ কুকাৰ্ছ আমুল দ্য টেষ্ট অফ ইণ্ডিয়া তুমি কথাটো নুবুজা কিয় আজি নবয়ে ফাৰ্ষ্ট ক্লাছ পাইছে আৰু খবৰটো হঠাতে পাই মই ঘৰলৈ উভতি আহিলো নহ'লেতো মই তোমালোকৰ ঘৰলৈ যাম বুলি ভাবিছিলোৱে হা অঞ্জলি তুমি কথাটো বুজি চোৱাচোন তোমাৰ দেউতা কি মোৰ দেউতা নহয় আৰে বাবা মই যামতো প্লিজ অঞ্জলি তুমি বুজি চোৱা আৰু ইপিনে মোৰ বাইকখনো বেয়া হৈ আছে মানৱ কি হৈছে চাও দিয়াচোন মোক দিয়া হেল্ল' মই মানৱৰ নবয়ে ক'লো নাই মই কিয় বেয়া পাম হয় নেকি এইটোৱে বেয়া কাম কৰিছে ঠিক আছে মই ইয়াক তোমালোকৰ ঘৰলৈ পঠাই আছো হ'ব ৰাখা তেওঁৰ কথা মোক আগতে কোৱা নাছিলা কিয় কম বুলি ভাবিছিলো কিন্তু ক'বলৈ চান্সে পোৱা নাছিলো আচলতে তাইৰ দেউতাকৰ কেঞ্চাৰ দেউতাকে বিচাৰিছে আমাৰ বিয়াখন সোনকালে হৈ যাওক কিন্তু বৰ্তাক কথাটো কওঁ কেনেকৈ তুমি সেইবোৰ চিন্তা মোৰ ওপৰতে দিয়া মই দেউতাৰ লগত কথা পাতিম এতিয়া যোৱা সোনকালে তাহাঁতৰ ঘৰৰ পৰা আহগৈ যোৱা কিন্তু তোমাৰ পাৰ্টি ৰাতিলেহে আছে আহি পাবাতো আৰে মুখলৈ কি চাই আছা যোৱা আকৌ তুমি বৰ্তাক কথাটো ক'ব পাৰিবা ন পাৰিম এইটো এতিয়া যোৱা সোনকালে যোৱা থেংক ইউ নবৌ হ'ব তেতিয়াহ'লে বিয়াত ধুনীয়া কাপোৰ এযোৰ দি দিবা হ'ব অ'কে ডান নালাগে দিয়া একো দিবলৈ
তুমি সুখী হ'লে ঘৰ আটাইবোৰ সুখী হ'ব তেতিয়া ময়ো সুখী হ'ম কাপোৰ চাপোৰ একো দিব নালাগে এতিয়া সোনকালে যোৱা নহ'লে তোমাক দিব এপালি খবৰটো দিলোঁ মানৱ দা কলৈ যোৱা কাম এটা আছে আহি আছোঁ বায়ে ক'লে তেওঁ তোমাক দিব এপালি কোন তেওঁ মানে বুজি পোৱা নাই টাটা চুমু এনে দেখোন নিজকে খুব চালাক বুলি দেখুওৱা তেওঁ মানে যাক মই বিয়া কৰোৱাম অঞ্জলি খুব সোনকালে বিয়াখন খাবলৈ পাবা দেউতাকৰ অসুখ খবৰ ল'বলৈ যোৱা নাই কাৰণে বেয়া পাই আছে মই আহি আছোঁ বাই বাই চুমু চুমু কি হ'ল তই এনেকৈ ৰৈ আছ যে বহি ল নহ'লে ব'ল আৰু সেই ৰুমলৈকে ব'ল চুমু কি হ'ল মনে মনে আছ যে মানৱ দাই কি বেলেগক ভাল পায় বেলেগক ভাল পায় মানে মই তোক সোধা কুৱেশ্যনটো চিধাকে উত্তৰ দে মানৱ দাই কি বেলেগ ছোৱালীক ভাল পায় অঁ অঞ্জলি ছোৱালীজনীৰ নাম এইবাৰ LLB ফাইনেল দিব মই কি পঢ়ি আছো তোক সোধা নাই নহয় চুমু তই এনেকুৱা সুৰত কথা কৈছে যে বাৰু সেইবোৰ বাদ দে মানৱ দাই কি তাইক বিয়া পাতিব অঁ সি আচলতে দেউতাক ক'বলৈ ভয় কৰি আছে ময়ে ক'ব লাগিব কোনো প্ৰয়োজন নাই প্ৰয়োজন আছে কাৰণে কৈছোঁ তুমি মাত্ৰ গাড়ী এখন ঠিক কৰা কলৈ যাম মানে কলৈ যাম নাজানো মুঠতে আজিয়ে মই তোমালৈ পলাই যাম এইখন ঘৰত মোৰ মনটোৰ কথা কোনেও নাভাবে যেতিয়া ময়ো সিহঁতৰ কথা নাভাবোঁ মুঠতে যেনেকৈ নহ'লেও মই আজি যামেই তুমি মাত্ৰ গাড়ী এখন ৰেডি কৰা আজি ৰাতি পলাই গৈ কাইলৈ মন্দিৰতে বিয়া হ'ম ঠিক আছে বাই তই এইবোৰ কি কথা কৈ আছ চুমু অঁ মই মানৱ দাক ভাল পাওঁ আৰু মানৱ দাৰ লগতে বিয়া হ'ম তোক চৰ লাগে নেকি পাগল হৈছ নেকি তই পাগল নহয় বা মই সঁচাকৈ কৈছোঁ মানৱ দাই বেলেগক বিয়া পাতিব নোৱাৰে নহ'লে তাৰ লাইফ মই শেষ কৰি দিম তই মোক মাৰিবলৈ হাত দাঙিছ বা তোৰ কাৰণে এইখন ঘৰৰ মানুহ ডাঙৰ হ'ল আৰু সেই এদিনো চিনি নোপোৱা অঞ্জলি নামৰ ছোৱালীজনী আৰে চুমু তই কথাটো বুজিবলৈ চেষ্টা কৰচোন একো বুজিব বাকী নাই বা তোক দেখোন সেইদিনা মই ঘৰত কৈছিলোৱে যে মানৱ দাক মোৰ ভাল লাগিছিল আৰু তইতো হাঁহিছিলি আৰু আজি তেতিয়া তই চিৰিয়াছলি কোৱা বুলি মই ভবাই নাছিলোঁ সেইকাৰণেহে হাঁহিছিলোঁ এতিয়া গম পালিতো মই মানৱ দাক লৈ কিমান চিৰিয়াছ মানৱ দা যাতে তাইৰ লগত বিয়া নহয় সেইটো ব্যৱস্থা কৰাৰ দায়িত্ব তোৰ চুমু তোৰ মূৰত এইবোৰ কি চলি আছে এতিয়াই খুৰীমাক ফোন কৰি মিয়াতে পিটিব সেইটো তইও মানে আৰে চুমু চুমু কলৈ যাওঁ তই নামাতিবি তই দাদাই ঠিকে কৈছিল তই নামতহে আমাৰ বাইদেউ তই আচলতে আমাৰ বৰদেউতাৰ ছোৱালী যিয়ে আমাৰ দুখত কেৱল মানুহক দেখুৱাই কান্দিবহে পাৰে কিন্তু আমাৰ ভালটো হ'লে চিন্তা কৰিব নোৱাৰে এটা কথা মনত ৰাখিবি মানৱে কেৱল মোকে বিয়া কৰাব কোনো অঞ্জলিক নহয় কেনেকে সেইটো তই নিজেই গম পাবি চুমু তুমি ইয়াতে আছাহি আহা মই খোৱাৰ যোগাৰ কৰিছোঁ কি হ'ল বোৱাৰী পাগল হৈছে তাই ঘৰত শিকো বুলি ক'লেও শিকিব পাৰিব তাতে কম্পিউটাৰটো আছেই নহয় ময়ে শিকাই দিব পাৰিম কিন্তু গৈছোঁ কোনো বস্তু ঘৰত থাকিব নোৱাৰে সকলো চিতাত বিসৰ্জন দিম সৎকাৰ কৰিম মনৰ পৰা তাইক ঐ পুনা পুনা
অ' বোৱাৰী সৰু মানুহটোৱে আজি কিবা এটা কৰিব বুজা কচোন যোৱা ছোৱালীজনী জীয়াই থাকিলে জানো শ্ৰাদ্ধ কৰিব পাৰে হে ভগৱান এইবোৰ দেখুৱাবলৈকে তুমি মোক জীয়াই ৰাখিছানে মই তোক বুজাই আছো মা আপুনি নাকান্দিবচোন মই দাদাক এটা ফোন কৰিলোঁ হেল্ল' দাদা ডাঙৰ কথা এটা হ'ল হে প্ৰভু ঘৰখন বচোৱা আৰু সকলোবোৰ তোমাৰ হাততে প্ৰভু সকলো জ্বলাই দিম আজি সকলো জ্বলাই দিম আজি এৰি দিয়া বুলি কৈছো বোৱাৰী পিণ্ড দিবলৈ ওলোৱা মানুহক বাধা নিদিয়ে আপুনি এইবোৰ কি কৈছে সঁচা কথা কৈছো আমাৰ বাবে তাই মৰিল তাইৰ আজি মই সৎকাৰ কৰিম শ্ৰাদ্ধ পাতিম আজি এতিয়াই এৰি দিয়া বোৱাৰী এখেতৰ কি হৈছে মৰম বুজি এক যুদ্ধ খোজক চবকে অস্তিত্ব মৰম বুজি এক যুদ্ধ খোজক চবকে অস্তিত্ব সব জ্বলাই দিম তাই একো বস্তু ঘৰত থাকিব নোৱাৰে সব জ্বলাই দিম কি কৰিছে পুনা মেচটো লৈ আহ বৰ্তা কি কৰিছে এইবোৰ ঐ পুনা মেচটো লৈ আহ পুনা সোনকালে আহ আনিছো কিন্তু মেচনো কেলে মেচ দে বৰ্তা কি কৰিব খুজিছে এইবোৰ মৃতদেহ সৎকাৰ মৃতদেহ সৎকাৰ বৰ্তা এইবোৰ নকৰিবচোন তেওঁ মানে বুজি পোৱা নাই টাটা চুমু এনে দেখোন নিজকে খুব চালাক বুলি দেখুওৱা তেওঁ মানে যাক মই বিয়া কৰোৱাম অঞ্জলি চুমু ঐ চুমু তোৰ কি হৈছে মোক নুসুধাকৈ বাহিৰৰ ঘৰলৈ গলি আৰু বৰ্তাৰাক ফোন কৰি তাত থাকিম বুলি ক'লি আৰু এনেকৈ গুচি আহিলি যে আহিলো তাত কি ডাঙৰ কথাটো হ'ল এতিয়া কি ঘৰত আহিবলৈ মই কি পাৰ্মিশ্যন ল'ব লাগিব চুমু তই এনেকৈ বকিছ কিয় তোৰ কি হ'ল তাত কিবা হ'ল নেকি তোৰ তাত বায়ে মোৰ মনটোৰ শ্ৰাদ্ধ পাতিছিল চুমু তই এইবোৰ কি বকিছ তই কাৰ কথা কৈছ এবাৰ ভাবি চাইছনে জানো এইখন ঘৰৰ সহজ সৰল আদৰি জীয়ৰীৰ কথা কৈছো কিন্তু তাই সহজ সৰল নহয় তাই 1 নম্বৰৰ চেলফিছ হয় নিজৰ স্বাৰ্থ পূৰণ হ'লতো এতিয়া ভনীয়েকৰ মনৰ একো ভেলু নাই কিন্তু তাইতো নাজানে যে 1 মিনিটত মই তাই ঘৰখন বৰবাদ কৰি দিব পাৰো চুমু মাৰা তুমিও মাৰা নতুন ঘৰখনত শাহুৱেকৰ আগত বায়ে মোক মাৰিছে এতিয়া তুমিও মাৰা চুমু মামুৰ কথা যদি তই এনেকৈ মিছা মিছিকে কওঁ সঁচাকৈ কিন্তু মোৰ হাত উঠি যাব মাৰা নামাৰা কিয় চুমু কৃষ্ণ বকচোন দেউতা ইয়াতে দেউতা ঘৰৰ মূল খুঁটাটোৱে যদি দুৰ্বল হৈ যায় তেনেহ'লে গোটেই ঘৰখন ভাঙি পৰাৰ সম্ভাৱনা থাকে আপুনি এইখন ঘৰৰ মূল খুঁটা আৰু আপুনিয়ে যদি দেউতা আৰু সি যি কৰিছে সেয়া তাইৰ বয়সৰ দুখ মানৱতে বিচাৰি গৈছে নহয় চাবচোন তাইক বিচাৰি লৈ আহিব আৰু তাই আহিয়ে আপোনাৰ ভৰিত ধৰি ক্ষমা খুজিব কৃষ্ণ ভগৱানৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মোৰ কিন্তু বিশ্বাস নাই যিজনী ছোৱালীয়ে নিজৰ মাক বাপেক মৰিল বুলি লিখি থৈ যাব পাৰে সেইজনী ছোৱালীক তোমাৰ কৃষ্ণ ভগৱানে
কিবা সহায় কৰিব বুলি মই বিশ্বাস নকৰোঁ। দেউতা আজিও মই ৰাস্তাৰে ওলাই গ'লে সমবয়সীয়া কেইজনে মৌজাদাৰ আহিছে বুলি নমস্কাৰ দিয়ে। সৰুকেইটাই তলমূৰ কৰি ৰাস্তা পাৰ হৈ যায়। কালিলৈ পুৰা মই সিহঁতৰ সন্মুখেৰে তলমূৰ কৰি যাব লাগিব। সমবয়সীয়া কেইটাই নমস্কাৰ নিদিয়ে, হাঁহিব, ক'ব মৌজাদাৰ তুমি কি মৌজা চলাবা, নিজৰ ছোৱালীক নিজৰ মতে চলাব নোৱাৰিলা। জানো দেউতা, আপুনি বহুত কষ্ট পাইছে, কিন্তু আপুনি যদি এনেদৰে ভাঙি পৰে তেনেহ'লে মাক কোনে চাব, তেখেতক কোনে বুজাব? অস্তিত্ব